নমস্কাৰ বন্ধুসকল বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰা দিন চমু চাপি আহিছে নহয়নে বন্ধুসকল আপোনালোকে বাৰু জানেনে এই যে ভোট দিয়া সময়ত আঙুলিৰ নখত লগাই দিয়া চিয়াহীটোৰ নাম কি আৰু এই চিয়াহীৰ দাগ ধুলে বা সাফা কৰিলে সহজে কিয় এই দাগটো নাযায় বাৰু এই কথা বাৰু আপোনালোকে জানেনে যদি আগতে জনা নাছিল তেন্তে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানি থওক আৰু তাৰ আগতে আপুনি যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেসবুকত চাই আছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰি দিয়ক আহকচোন দেৰি নকৰি জানো ভোটদানত ব্যৱহাৰ কৰা চিয়াহীটোৰ সম্পৰ্কে আমি ভোটদান কৰাৰ পাছত আমাৰ আঙুলিৰ নখত যি চিয়াহী লগাই দিয়ে এই চিয়াহীটোৰ নাম হৈছে ইংৰাজীত ইনডেলিবল ইংক বুলি কোৱা হয় আৰু অসমীয়াত নিৰ্বাচনী কালি বা অমলাইন চিয়াহী বুলি কোৱা হয় বৰ্তমান এই চিয়াহী প্ৰস্তুত কৰা কোম্পানীটো ভাৰতৰ মাইসোৰ কৰ্ণাটকত আছে এই কোম্পানীটোৰ নাম হৈছে MPVL মাইসোৰ পেইণ্ট এণ্ড ভাৰ্নাচি লিমিটেড এই কোম্পানীটো প্ৰথম 1937 চনত জনসাধাৰণক কৰ্ম সংস্থাপন দিবলৈ মাইসোৰ মহাৰাজা নালবাদী কৃষ্ণৰাজা ৱাদিয়েৰে এই চিয়াহীৰ কাৰখানা প্ৰথম প্ৰস্তুত কৰিছিল বৰ্তমান এই কোম্পানীটো কৰ্ণাটক চহৰত আছে 1947 চনত যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া এই কোম্পানীটো সাৰ্বজনীন ক্ষেত্ৰত চৰকাৰীভাৱে গুৰুত্ব দিয়ে আৰু 1962 চনৰ ইলেকশ্যনত এই চিয়াহীৰ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল বন্ধুসকল এই চিয়াহীৰ পৰা মানুহৰ ছালৰ কিবা ক্ষতি হ'ব পাৰে নেকি এই কথাটো জানি থওক বন্ধুসকল এই চিয়াহীৰ পৰা মানুহৰ স্কিন বা ছালৰ কোনো ক্ষতি নহয় বুলি দিল্লীৰ নেচাৰেল ফিজিকেল লেবৰেটৰী অফ ইণ্ডিয়াৰে পৰীক্ষণ কৰি জনায় এই চিয়াহীত 23% সিলভাৰ নাইট্ৰেট থাকে আৰু এই সিলভাৰ নাইট্ৰেট প্ৰস্তুত কৰা চিয়াহীৰ দাগ 15 পৰা 20 দিনলৈকে থাকে আৰু আটাইতকৈ গৌৰৱৰ বিষয় যে 1976 পৰা ভাৰতৰ এই চিয়াহী 25খন দেশলৈ ৰপ্তানি কৰি অহা হৈছে ইয়াৰে কেইখনমান দেশ হৈছে পাকিস্তান মালয়েছিয়া ডেনমাৰ্ক কানাডা নাইজেৰিয়া নেপাল সাউথ আফ্ৰিকা ঘানা মংগোলিয়া কম্বোডিয়া মালদ্বীপ থাইলেণ্ড ছিংগাপুৰ তুৰ্কী পাপুৱা নিউ গনিয়া বাৰ্কিনিয়া ফছো টাগো আৰু কম্বোডিয়া আদি দেশলৈ ৰপ্তানি কৰে বন্ধুসকল আজি আপোনালোকে আমাৰ এই তথ্য ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিব পাৰিলে যে ভোটদানত ব্যৱহাৰ কৰা চিয়াহীটোৰ সম্পৰ্কে A to Z তথ্য এনে ধৰণৰ নতুন তথ্য প্ৰতিদিনে জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'